কি হ'ল ঘটনাটো? এতিয়া অলপ আগতে প্ৰায় 20 মিনিটৰ আগতে মই ঘৰৰ পৰাই দেখিছোঁ মানে এইফালে কিবা এটা চাই থাকোঁতে দেখিলোঁ হঠাৎ মানে তাঁৰডালৰ ওপৰত এই জুই একুৰা জ্বলি ধমকৈ মাটিত বৃহৎ শব্দ কৰি পৰি গ'ল। মই ভাবিছোঁ যে তাৰেই পৰিলে দেখিছোঁ গৰু ছাগলীবিলাক ভেৰাই লগ মাৰিছে। তলতে গৰু ছাগলী আছিলে, কিন্তু অলপ কিবা ভাগ্য যেতিয়া তেওঁলোক বাচিছে আৰু মানে সেইখন। যোৱাবাৰ জুন মাহতে ঠিক এনেই ইমান পুৱা ভাগতেই এনেকুৱা অনুৰূপ ঘটনা এই খুঁটাটোৰ ইটো পাৰে এডাল তাঁৰ ছিগি পৰিছিলে। এতিয়া বিভাগীয় কৰ্তৃপক্ষক জনোৱা হৈছিলে, তেওঁলোকে আহি এই মেৰামতি কৰি থৈ গ'ল। সেই একেটা পোষ্টতে আৰু এইবাৰ পুনৰ আজি 2-3 দিনমানৰ পৰা এই তাঁৰডালত জুই লাগি আছিলে, ৰাতি জুইটো দেখা পোৱা যায়। আমি ভাবিছিলোঁ যে এতিয়া তেওঁলোকক জনাবলৈও আমাৰ পোনপটীয়া কোনো ব্যৱস্থা নাই। এতিয়া দেখিলোঁ যে আজি পুৱা ভাগত তাঁৰডাল ছিগি পৰিলে। আৰু এই যি মতে পৰিছে তাঁৰডাল, এইমতেতো হ'লে পথাৰত মানুহে খেতি পথাৰ কৰিবলৈকে দিগদাৰ, বা তলেদি মানুহ অহা যোৱা হৈয়ে থাকে, গৰু ছাগলী পথাৰত অনবৰত চৰিয়ে থাকে। তেনেস্থলত তেওঁলোকে কি পদক্ষেপ লৈছে নাজানো, কিন্তু এনেকুৱা অনাগত দিনতো যদি এনেকুৱা হ'বলৈ হ'লে নিশ্চয় ধন পশুধনৰ লগতে মানুহৰ ধন সম্পত্তিৰ ধনজনৰ ওপৰত নিশ্চয় প্ৰভাৱ পৰিব। ডাঙৰ ঘটনা কেতিয়াবা ঘটি যাব পাৰে। যোৱা বছৰো সেই একেটা ঘটনাকে আজিও আকৌ দুনাই হৈ একেটা ঘটনাতে একেটা পোষ্টতে হৈ পাইছে। বিদ্যুৎ বিভাগে একো কোনো গাফিলতি লোৱা নাই, কাৰণ এইটো সাধাৰণ কথা নহয়, এইবোৰতো ডাঙৰ ঘটনা, ডাঙৰ কথা এইবোৰ। যদি খেতি পথাৰ দিন হ'ল নি, ইমান গৰু ছাগলী মানুহ মৃত্যুমুখত পৰিলে নি। এতিয়া আজি ঈদৰ কাৰণে ধৰক মানুহ নাই, পাত ছিঙা নাই, অহা যোৱাৰ কাৰণে এইটো সময়ত মানুহ এটা ৰক্ষা পৰিল, গৰু ছাগলী ৰক্ষা পৰিল। বিদ্যুৎ বিভাগ কি কৰিব? বিদ্যুৎ বিভাগে কামটো ভালদৰে মানুহ ইঞ্জিনিয়াৰ মাতি নি ভালকৈ লগাই ভালকৈ চেক কৰি চাব লাগে। কামটো সুফাদিলা কৰি গুচি যায়। কামটো আকৌ নেক্সট বাৰ ঘটনা হ'ল, দুনাই যেন নহয়, দুনাই আকৌ হ'ল এই ঘটনাটো। বিদ্যুৎ বিভাগে কোনো গাফিলতি লোৱা নাই। এইটোতো বিদ্যুৎ বিভাগৰ এইটো কেনেকুৱা কি ব্যৱস্থা আমি নাজানো। তথাপি এইডাল তাঁৰ যে একেটা পোষ্টতে দুবাৰ তিনিবাৰ ছিগি পৰিবলগীয়া হৈছে আৰু ভৱিষ্যতে যে নিছিগিব তাৰ কোনো কথা নাই। এই যোৱাবাৰ ছিগি পৰোঁতে মই প্ৰায় 2 বিঘামান মাটি আঁতৰত আছিলোঁ এইডাল তাঁৰ ছিগিতে। এইটো পোষ্ট সিটো পাৰে ছিগিছিলে, কিন্তু এইটো পোষ্ট এইটো পাৰে ছিগিছে। আৰু এইটো বিদ্যুৎ বিভাগক জনাবলগীয়া আমাৰ কোনো পোনপটীয়া ব্যৱস্থা নাই, আমি আৰু জনাবলগীয়া কোনো কাৰণো নাথাকে। এইটো চৰকাৰেতো জানিব লাগে যে এইটো বস্তু কেনেকুৱা কি হ'ব। যদি কেনেবাকৈ তাঁৰ ছিগিবলৈ হয়, কিমান মানুহৰ অঘটন হ'ব যদি সময়ত ছিগি যায়। এতিয়া আজি ভাল পুৱা ভাগতে ছিগিলে বুলিহে গৰু ছাগলী সিমান ঘৰৰ পৰা আহি পাওঁতে দেৰি হ'ল। নহ'লে উল্টা বেলা হোৱা হ'লে, যদি 2টা বজাৰ পিছত হোৱা হ'লে, গৰু ছাগলী এই সময়ত এইডোখৰত ভিৰ লাগে চৰিবলৈ আহি। গৰু ছাগলী নিশ্চয় হেৰি হ'ল। কিন্তু আজি পুৱা ভাগত হোৱাৰ কাৰণে আমাৰ গাঁৱৰ গৰু ছাগলী ভাল বাচিলে। আৰু ৰাইজেও আজি ঈদৰ কাৰণে কিছুমান মানুহ এইদিকে পথাৰলৈ অহা যোৱা কৰা নাই, ঈদৰ কাৰণে মানুহে কাম বন হোৱা নাই। নহ'লে এই ৰাস্তাৰ দিকে পথাৰ দিকে মানুহে কাম কৰিবলৈও যায় এইটো সময়ত। আৰুনো আমিনো কিনো ক'ম। ইয়াকে বিদ্যুৎ বিভাগক জনাইছোঁ যে এইটো যাতে ভৱিষ্যতে এনেকুৱা আৰু নহয়।